ধবৰতল থোপাৰ হনুমান মন্দিৰটো আগতে অস্থায়ী হিচাপে কাৰ্যালয় আছিলে, কিন্তু বৰ্তমান আমাৰ এই স্থানীয় বিধায়ক শ্ৰীযুত চন্দ্ৰমোহন পাটোৱাৰীদেৱ আৰু ৩৬ নং গাঁও পঞ্চায়তৰ সভাপতি প্ৰাক্তন সভাপতি শ্ৰী সঞ্জীৱ তালুকদাৰ দেৱৰ নেতৃত্বত এই নতুন মন্দিৰটো নিৰ্মাণ কৰা হয়। আজি এই মন্দিৰটো চতুৰ্থতম হনুমান মন্দিৰ পূজা উদ্বোধন কৰিছে আৰু আজি হনুমান মন্দিৰটো পূজা চলি আছে। বৰ্তমান কি কি কাৰ্যসূচী গ'ল আপোনাৰ? বৃক্ষৰোপণ, পতাকা উত্তোলন আৰু হোমযজ্ঞ চলি আছে। কিমান ভক্ত আহে? আপোনাৰ প্ৰায় ২-১,৫০০ৰ কম নাহে আৰু আমি গণিব নোৱাৰোঁ, অগণন আৰু ইয়াততো আপোনাৰ ধৰি লওক গণিব নোৱাৰি এনেকৈ আমি এনে ধৰি লওক এনে হিচাপ এটা কৰোঁ ২,০০০ৰ ওপৰ আহে আৰু ইয়াত ২-৩ মানে এনেকুৱা সুভক্ষণত কেনেকুৱা অনুভৱ আপোনাৰ? কেনেকুৱা মানে আৰু আমি দেহ প্ৰাণ এৰি কিনে আমি সুভক্ষণত আমি খাই কৰিছোঁ আৰু দেহ প্ৰাণ এৰি দিছোঁ আৰু এইখিনি কি ঠাই? এইখিনি আমাৰ গামাৰিমুৰি ধুপতল বুলি কয়। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।